ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছ 9ৰ উইলিয়াম বাটলাৰ ইয়েটছৰ দ্য লেক আইল অফ ইনিছফ্ৰী নামৰ পয়েমটো মই বুজাবলৈ চেষ্টা কৰিছোঁ। লেক আইল, লেক মানে হৈছে হ্ৰদ, আইল, আইল নামৰ এটা হ্ৰদ, আৰু এই হ্ৰদটো ক'ত আছে? ইনিছফ্ৰী নামৰ এটুকুৰা ঠাইত আছে। ইনিছফ্ৰী ঠাইটুকুৰা এটুকুৰা আইৰিছ ঠাই, খুব সম্ভৱ আয়াৰলেণ্ডৰ এটুকুৰা ঠাই। এই পয়েমটোত 3টা ষ্টেঞ্জা আছে। এই 3টা ষ্টেঞ্জাত কবিৰ এটা ডিজায়াৰ আৰু হোপ, ডিজায়াৰ মানে ইচ্ছা, হোপ মানে হৈছে আশা। আৰু যেতিয়া আমি পয়েমটো পঢ়িম, বেচিকেলি আমি পয়েমটোত যিটো টেন্স সেইটো দেখিছোঁ আমি ফিউচাৰ টেন্সত, তাৰমানে সেইকাৰণে মানুহৰ যিটো ইচ্ছা আৰু আশা সেইটো যেতিয়া আমি কৰোঁ, এইটো ফিউচাৰতো থাকিব পাৰে। কিছু আশা আমাৰ পূৰণ হ'ব পাৰে, কিছু আশা পূৰণ নহ'ব পাৰে। ইয়াতে W.B. Yeatsও তেনেকুৱা আশা এটা কৰিছে। সেইটো আশা তেওঁৰ পূৰণ হৈছেনে আমি নাজানো, আমি পয়েমটো পঢ়োঁ। দিছ ষ্টেঞ্জা কেইটাৰ আগতে অকণমান কথা আমাক দিয়া আছে। দিছ ৱেল ন'ন পয়েম এক্সপ্ল'ৰ্ছ দ্য পয়েটছ লঙিং, লঙিং মানে হৈছে ইচ্ছা, ফৰ দ্য পিচ অফ ট্ৰেংকুইলিটি, কিহৰ ইচ্ছা? পিচ এণ্ড ট্ৰেংকুইলিটি, শান্তি আৰু নীৰৱতাৰ কাৰণে তেওঁৰ এটা ইচ্ছা। তাৰমানে বোধ হয় তেওঁ বৰ্তমান যিটো পৰিস্থিতি বা বৰ্তমান যিখন পৃথিৱীত আছে, এই পৃথিৱীখনৰ যি হুলস্থুলীয়া পৰিৱেশ, এই পৃথিৱীত যি এটা দৈনন্দিন যিটো বাঢ়ি অহা যিটো এটা মানে আমি কি ক'ম, এটা হুলস্থুল অশান্তিকৰ এই পৰিৱেশটোৰ পৰা তেওঁ মুক্ত পাব বিচাৰিছে, মুক্তি পাব বিচাৰিছে, আৰু সেইকাৰণে বোধহয় তেওঁ ইনিছফ্ৰীলৈ ঢাপলি মেলিছে বা ইনিছফ্ৰীলৈ যাবলৈ তেওঁ ইচ্ছা কৰিছে। ইনিছফ্ৰী হৈছে এনেকুৱা এখন প্লেচ হুৱেৰ হি স্পেণ্ট এ লট অফ টাইম এজ এ বয়। যেতিয়া তেওঁ সৰু আছিলে, এজন ল'ৰা আছিলে, তেতিয়া তেওঁ ইনিছফ্ৰীত সময় কটাইছিল আৰু জানে, হি ন'জ ইনিছফ্ৰী, যে ইনিছফ্ৰী এনেকুৱা এখন ঠাই যিখন ঠাই শান্তিৰ ঠাই, আৰু সেইকাৰণে তেওঁ ইনিছফ্ৰীত যাবলৈ চেষ্টা কৰিছে। দিছ পয়েম ইজ এ লিৰিক। এতিয়া লিৰিক বুলি আমি কিয় কওঁ? লিৰিক হৈছে এনেকুৱা এটা কবিতা যিটো কবিতা প্ৰায় গানৰ নিচিনা, এটা মানে ইটছ এ পয়েটিক ছং বুলি আমি যাক কওঁ, সেইকাৰণে লিৰিক বুলি কৈছে। চাওঁ আমি পয়েমটোত কি আছে। I will arise and go now. So মই কৈছোঁৱে যে এইটো ইটছ এবাউট হোপ এণ্ড ডিজায়াৰ, কবিৰ আশা আৰু ইচ্ছাৰ কথা। গতিকে ফিউচাৰত তেওঁ এটা কিছু আশা পুহি ৰাখিছে। কি আশা? যে I will arise and go now, মই এতিয়া উঠিম, এদিন এনেকুৱা সময় আহিব মই সাৰ পাম আৰু যাম। এণ্ড go to ইনিছফ্ৰী, ক'ত যাব তেওঁ? ইনিছফ্ৰীত যাব। এণ্ড এ স্মল কেবিন বিল্ড ইয়াৰ, কেবিন মানে যে ৰুম, সৰু ৰুম এটা তাত তেওঁ কি কৰিব? বনাব। আৰু এই ৰুমটো কিহৰ হ'ব? ক্লে এণ্ড ৱাটলছ মেড। ক্লে মানে মাটি, ৱাটল মানে বেচিকেলি ভিলেজ এৰিয়াবিলাকত আমি দেখা পাওঁ মাটিৰ বেৰ থাকে কিছুমান, আৰু সেই মাটিৰ য'ত প্ৰলেপ দিয়ে তাত নল সাগৰি বা বাঁহ ঠিক নহয়, এবিধ বন, মানে নল সাগৰি বুলি আমি যি কওঁ। চ' সেই তেনেকুৱা ধৰণৰ মানে ইটছ এ কমপ্লিটলি ৰুৰেল এটা এটমছফিয়াৰ তেওঁ তাত ক্ৰিয়েট কৰি ল'ব, আৰু এটা তেওঁ কেবিন বনাব, আৰু কেবিনটো মাটি আৰু নল সাগৰিৰে বনোৱা হ'ব। আৰু কি কৰিব তেওঁ? 9 বিন ৰ'জ উইল আই হেভ ডিয়াৰ, তাত তেওঁ 9 শাৰী বিন গছ ৰুব। বিন গছ, এতিয়া এই কথাটো অকণমান বেলেগ ধৰণৰ কথা। ইয়াত এক্সপ্লেনেশ্যন, দুটা এক্সপ্লেনেশ্যন থাকে। বিন গছ তেওঁ কিয় ৰুব? বিন এবিধ শস্য, তেওঁ খাবৰ কাৰণেও বিন ৰুব পাৰে। আৰু এটা এক্সপ্লেনেশ্যন আছে, এইটো এক্সপ্লেনেশ্যন কিমান দূৰ সত্য নাজানো, ক'ৰবাত পাইছোঁ বা বহুতে কয় যে 9 শাৰী বিন গছ ৰোৱাটো এটা মংগলজনক কথা বুলিও কিছুমানে কয়, যে অপায় অমংগলৰ পৰা বাচি থাকিবলৈ 9 শাৰী গছ ৰুৱে। আৰু গাঁৱৰ মানুহবিলাকৰ ছুপাৰষ্টিচিয়াছ বা অন্ধবিশ্বাস আমি দেখা পাওঁ সাধাৰণতে চহৰৰ মানুহতকৈ অকণমান। গতিকে তেনেকুৱা ধৰণৰ হ'ব পাৰে, এইটো আমি বৰ এটা গুৰুত্বপূৰ্ণ কথা নহয়। তেওঁ আমি জানিব লাগিব যে 9 শাৰী বিন গছ তেওঁ ৰুব। এ হাইভ ফৰ দ্য হানি বি, লগতে তেওঁ আৰু কি ৰুব? মৌ মাখিৰ কাৰণে মৌ বাহ সাজিব। সাধাৰণতে মৌ মাখিয়ে মৌ বাহ নিজে নিজে সাজে, তাত কোনো হেৰি নাই, গছৰ ওপৰৰ ঠাইত সাধাৰণতে সাজে। কিন্তু আমি দেখা পাওঁ কেতিয়াবা কেতিয়াবা আমি টিভিতো দেখা পাওঁ, বা আমি বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক যিবিলাক আমাৰ মোবাইল হওক বা তেনেকুৱা ধৰণৰ হওক, সেইবিলাকত আমি দেখা পাওঁ যে মানুহে মৌ মাখি পোহে, আৰু মৌ মাখি পুহিবলৈ বিভিন্ন ধৰণৰ কষ্ট কৰি তেওঁলোকে মৌ বাহ সাজি দিয়ে। গতিকে এণ্ড লিভ এলোন ইন দ্য বি লাউড গ্লেড, আৰু এই
যেতিয়া কেবিনটো বনাব তেওঁ নহাৰি বিন গছ ৰুব মৌমাখিৰ বাঁহ সাজিব এইবিলাক কৰাৰ পিছত তেওঁ কি কৰিব তাত লিভ এলোন অকলশৰে থাকিব তেওঁ কাকো নিনিয়ে বুলি কৈছে অকলশৰে নিৰ্জনতা আমাক কৈছে পিচ এণ্ড ট্ৰেংকুইলিটি তেওঁক লাগে নীৰৱতা লাগে তেওঁক শান্তিপূৰ্ণভাৱে নীৰৱে তেওঁ থাকিব বিচাৰে আৰু সেই বি লাউড গ্লেড গ্লেড মানে হৈছে অপেন স্পেচ মুকলি ঠাই আৰু সেই মুকলি ঠাইখনত মানে তেওঁ কোনো নাথাকিব তাত গতিকে মুকলি ঠাই বুলি কৈছে বি লাউড গ্লেড সেই মৌমাখিৰ গুণগুণনিত তেওঁ অকলশৰে সময় কটাব Okay, first stanza. I will come back to the first stanza again. Second stanza tot ki koise, and I shall have some peace dear. Innisfree তেওঁ কিয় গৈছে শান্তি আৰু নীৰৱতা বিচাৰি গৈছে গতিকে শান্তি তেওঁ পাব বুলি তেওঁ আশা কৰিছে কাৰণ হি নোজ Innisfree he has spent lot of time during his childhood in Innisfree তেওঁ লৰালিকালত বহুত সময় কটাইছিল গতিকে Innisfree বিষয়ে তেওঁ জানে আৰু সেই কাৰণে তেওঁ Innisfree যাব বিচাৰিছে তেওঁ কৈছে সেকেন্ড স্ট্যান্জাটোৰ আৰম্ভণিতে কৈছে এণ্ড আই শ্বেল হেভ সাম পিচ দেয়াৰ মই তাত অকণমান শান্তি পাম তাৰমানে বৰ্তমান যিখন ঠাইত আছে তেওঁ তাত শান্তি পোৱা নাই অশান্তিকৰ ঠাই একেবাৰে তেওঁৰ কাৰণে অপ্ৰীতিকৰ এখন ঠাই হৈ পৰিছে গতিকে তেওঁ Innisfree যাবলৈ ঢাপলি মেলিছে ফৰ পিচ কামছ ড্ৰপিং শ্ল' আমি সকলোৱে জানো শান্তি তেওঁ কৈছে যে শান্তি লাহে লাহে আহে বা আমিও জানো যে শান্তি তাত লাহে লাহে আহিব আৰু শান্তিটো পটককে গুছি গলে আমাৰ ভাল নালাগে কেতিয়াও গতিকে যিমানে লেহেমিয়া ধৰণে আহি থাকিব আমাৰ মন ভাল লাগি থাকিব কাৰণ Innisfree তেওঁ যেতিয়া গৈছিলে সেই লৰালিকালত তেতিয়া তেওঁ এনি টাইম শান্তি পাই আছিল তাৰমানে এনেকুৱা ভাবিছে যেন তাত শান্তি বৈ থাকে ইটস লাইক ফ্লোইং গতিকে তাত শান্তি লাহে লাহে আহিব তেওঁ সেই সময় গৈ থাকিব শান্তি পাই থাকিব গতিকে বৰ্তমান পৰিবেশৰ পৰিস্থিতিৰ পৰা যি হুলস্থুলীয়া যি অশান্তিকৰ পৰিবেশ সেই অশান্তিকৰ পৰিবেশৰ পৰা তেওঁ মুক্ত হ'ব কিছু পৰিমাণে Second line is dropping from the veils of the morning. Shanti keneke ahe? Dropping from the veil. Veil mane is a porda, aboron, morning. Ratipuar aboron fali, ratipuar hui jitia uthibo তেওঁ he ratipuar aboron fali lahe lahe shanti pori mane goti dinto shanti re bhori poribo তেওঁৰ to where a cricket sings out cricket sora cricket ebit mane porua asalte ami cricket kheluo he kheltor kotha yat nai koa cricket ebit porua So সেই পৰুৱাবিলাকৰ মাত বা তেনেকুৱা ধৰণৰ গোটেই পৰিবেশে তেওঁ কি কৰিব এটা মনলে শান্তি লৈ আহিব Dear midnights all a glimmer যেটা সকলো মানে পৰিবেশ শান্তিপূৰ্ণ হ'ব মাছ নিখা তেওঁ কি কৰিব হয়তো মুকলি আকাশলৈ চাব আৰু তেওঁ দেখাব গ্লিমাৰ পোহৰ দেখাব ফটফটে এখন আকাশ গ্লিমাৰ একেবাৰে শাইনি and noon a purple glow আৰু দুপৰীয়াটো কি হ'ব পাৰ্পল কালাৰ এটা সানশাইন হৈ পৰিব পাৰ্পল কালাৰ বুলি কৈছে পাৰ্পল গ্লো মানে গ্লোইং যেটো কোৱা হয় and evenings full of the linnet's wings আৰু গোটেই আবেলিটো লিনেট হৈছে এবিধ চৰাই সৰু চৰাই আৰু লিনেট চৰায়ে গোটেই আবেলিটো উৰি ফুৰিব তাৰ মানে দ্বিতীয় স্থানত তেওঁ কৈছে যে তেওঁ শান্তি পাব শান্তি কেনেকৈ পাব শান্তি লাহে লাহে আহিব ৰাতিপুৱাৰ আবৰণ ফালি শান্তি গোটেই দিনটো বিয়পি থাকিব ক্ৰিকেট পৰুৱাবিলাকে ক্ৰিকেট এবিধ পৰুৱা এই পৰুৱাবিলাকে গুণগুণাই থাকিব গান গাই থাকিব মাজনিখা একেবাৰে গোটেই আকাশ তৰাৰে জিলিকি থাকিব দুপৰীয়া ধুনীয়া পাৰ্পল কালাৰৰ হৈ পৰিব গোটেই গ্লোইং হৈ থাকিব উজ্বলি থাকিব আৰু আবেলি সময়ত কি হ'ব লিনেট চৰাইবিলাকে পাখি মেলি গোটেই আকাশত উৰি ফুৰিব এইবিলাক হৈছে তাৰ শান্তিৰ কিছুমান সোৰ্স উৎস ওকে লাষ্ট ষ্টেঞ্জাটোত কি কৈছে আকৌ ৰিপিটেশন অফ দ্য ফাৰ্স্ট লাইন অফ দ্য ফাৰ্স্ট ষ্টেঞ্জা I will arise and go now আকৌ কৈছে মই এতিয়া উঠিম হয়তো তেওঁ ভাবি আছে টোপনি গৈ আছে আকৌ তেওঁ টোপনিতে ভাবিছে বা এনেকুৱা ধৰণৰ এটা তেওঁ ফিল কৰিছে মই হার পাম মই উঠিম আকৌ যাম ক'ত যাব Innisfree যাব for always night and day কাৰণ তাত সদায় দিনে নিশাই I hear the lake water lapping with low sounds by the shore সাগৰৰ পানী বা আমি জানো যে সাগৰৰ পানী যেতিয়া পাৰলে আহে তেতিয়া এটা সাউন্ড হয় আৰু ইয়াতো সেই একেটা বস্তুকে কৈছে যে হ্ৰদৰ পানী যেতিয়া পাৰলে কি হয় বৈ আহে বা পাৰত কুবাই এটা এটা সৰু সাউন্ড লো সাউন্ড এটা ওলাই সাগৰৰ নিচিনা নহয় আৰু সেই লেপিং সাউন্ড ওকে দ্য ষ্ট্ৰাইকিং সাউন্ড এটা
তেওঁ ইয়াৰ পৰাই শুনিছে য'ত বৰ্তমান তেওঁ আছে সেই ইনিছফ্ৰী হ্ৰদৰ পানীৰ শব্দ তেওঁ যেন শুনিছে while I stand on the roadway আৰু তেওঁ যেতিয়া তেওঁ ৰাস্তাত থিয় হয় or on the pavements গ্ৰে বা ফুটপাথত থিয় হয় পেভমেণ্ট ফুটপাথত থিয় হয় I hear it in the deep heart score মই একেবাৰে অন্তৰৰ নিভৃত কোণৰ পৰা একদম ভিতৰৰ পৰা মনৰ ভিতৰৰ পৰা একদম বুকুৰ ভিতৰৰ পৰা মই শুনা পাওঁ তেওঁ কিন্তু এতিয়ালৈকে ইনিছফ্ৰীলৈ যোৱা নাই ইনিছফ্ৰীত গৈছিল বহুদিন আগতে লৰালি কালতে কিন্তু সেই ইনিছফ্ৰীৰ যি শান্তিপূৰ্ণ এটা পৰিৱেশ সেই পৰিৱেশক তেওঁ কিন্তু পাহৰিব পৰা নাই আচলতে আৰু ইয়াতে কবিতাটো শেষ হৈছে সো প্ৰথম ষ্টেঞ্জাত আমি কি পাইছোঁ তেওঁ ইনিছফ্ৰীলৈ যাব তাত সৰু ঘৰ এটা সাজিব যিটো ঘৰ নলসাগৰী মাটিৰে বনোৱা তাত তেওঁ নহাৰী বিন গছ ৰুব তাত তেওঁ মৌমাখিৰ বাহ সাজিব আৰু তাত অকলশৰে তেওঁ মৌমাখিৰ গুণগুণনিৰ মাজত তেওঁ থাকিব মুকলি এখন প্লেছত আৰু তেওঁ কৈছে যে ইনিছফ্ৰীত শান্তি আছে ইনিছফ্ৰীত শান্তি লাহে লাহে আহে ৰাতিপুৱাৰ আৱৰণ ফালি যেন ৰাতিপুৱা হোৱাৰ লগে লগে শান্তি তাত নামি আহে ক্ৰিকেটবিলাকে তাত ক্ৰিকেট এবিধ মই কৈছোঁ ক্ৰিকেট এবিধ পৰুৱা ইটছ লাইক গ্ৰাছ হপাৰ ক্ৰিকেটবিলাকে তাত গান গায় তাত মাজনিশা তৰাবোৰ জিলিকি থাকে মুক্ত আকাশ একেবাৰে দুপৰীয়া সুন্দৰ পাৰ্পুল কালাৰ আৰু আবেলি কি হয় লিনেট চৰাইবিলাকেও দেউকা মেলি গোটেই আকাশখন শান্তিপূৰ্ণ কৰি তোলে থাৰ্ড ষ্টেঞ্জা অৰ্থাৎ লাষ্ট ষ্টেঞ্জাত কৈছে আকৌ ৰিপিটেশ্যন কৰিছে যে মই যাম কাৰণ দিনে নিশাই মই এটা বস্তুৱে শুনি থাকোঁ কি শুনি থাকে তেওঁ লেক ৱাটাৰ লেপিং উইথ ল' চাউণ্ড বাই দ্য শ্ব'ৰ সেই হ্ৰদটোৰ যি পাৰলৈ অহা পানীৰ কোব সেই কোব মানে সেই কোবৰ যিটো শব্দ সেই পানীৰ শব্দ মানে পানীৰ যিটো কুলু কুলু শব্দ সেই শব্দটো তেওঁ শুনা পায় ক'ৰ পৰা শুনা পায় ৰাস্তাত থিয় হ'লেও শুনা পায় পেভমেণ্ট ফুটপাথত থিয় হ'লেও শুনা পায় আই হিয়াৰ ইট ইন দ্য ডিপ হাৰ্ট স্ক'ৰ কেনেকৈ শুনা পায় অন্তৰৰ পৰা শুনা পায় এনে নহয় যে তেওঁ কেৱল যাব বিচাৰিছে এইটো নহয় যে ইনিছফ্ৰীৰ প্ৰতি তেওঁৰ যিটো আকৰ্ষণ ইমান বেছি বৃদ্ধি পাইছে যে তেওঁ ফুটপাথত থিয় হ'লেও এই গোটেই ইনিছফ্ৰীলৈ মনত পৰে আনকি ইনিছফ্ৰীৰ হ্ৰদৰ সেই পানীৰ শব্দও তেওঁ বৰ্তমান য'ত আছে তাৰ পৰাই শুনা পায় গতিকে এই কবিতাটোত WB ইয়েটছে এইখিনি কথাই কৈছে আচলতে মই অকণমান স্পীড কৰিবলগীয়া হৈছে কাৰণ এই ভিডিঅ'বিলাকত মোবাইল ভিডিঅ'বিলাকত মই কৈছোঁৱে আগৰ ভিডিঅ'বিলাকতো যে ইমান বেছি দীঘলীয়া কৰিব নোৱাৰি আৰু আই এম নট টেকনিকেলি ছ' স্মাৰ্ট ৰাইট নাও গতিকে অকণমান খৰতকীয়া কৰিছোঁ যি কি নহওক 100% বেনিফিটেড নহ'লেও এটলিষ্ট 70% যদি ছাত্ৰ ছাত্ৰীখিনি বেনিফিট হয় ভাল লাগিব ঠিক আছে আমি পিছলৈ ইয়াক আকৌ এনালাইজ কৰিম থেংক ইউ ফৰ টুডে